নমস্কাৰ আপোনালোকে চাই আছে এনিফাৰত 24 এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ইফতিসা নাসাৰ পৰা অৱসৰ গ্ৰহণ মহাকাশচাৰী সুনিতা উইলিয়ামছৰ 27 বছৰীয়া সেৱাৰ অন্তত অৱসৰ ললে এই সন্দৰ্ভত সবিশেষ সবিস্তাৰিত জনাব বিচাৰিছো নাসাৰ পৰা অৱসৰ গ্ৰহণ মহাকাশচাৰী সুনিতা উইলিয়ামছৰ 27 বছৰীয়া সেৱাৰ অন্তত অৱসৰ ললে মহাকাশ কেৰিয়াৰৰ পৰা 608 দিন মহাকাশত থাকি ইতিহাস ৰচিছিল সুনিতা উইলিয়ামছে ভাৰতীয় মূলৰ মহাকাশচাৰী আছিল সুনিতা উইলিয়ামছ পুনৰবাৰ উল্লেখ কৰিছো নাসাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে মহাকাশচাৰী সুনিতা উইলিয়ামছে 27 বছৰ সেৱাৰ অন্তত অৱসৰ ললে মহাকাশ কেৰিয়াৰৰ পৰা 608 দিন মহাকাশত থাকি ইতিহাস ৰচিছিল সুনিতা উইলিয়ামছে আৰু অৱশেষত অৱসৰ ললে সুনিতা উইলিয়ামছে ভাৰতীয় মূলৰ মহাকাশচাৰী আছিল সুনিতা উইলিয়ামছ 1965 চনৰ 19 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা সুনিতা উইলিয়ামছৰ এগৰাকী আমেৰিকান মহাকাশচাৰী আৰু যুক্তৰাষ্ট্ৰৰ নৌসেনা বিষয়া এগৰাকী মহিলা হিচাপে তেওঁ বেছি সংখ্যক আৰু বেছি সময় মহাকাশত ভ্ৰমণ কৰি ৰেকৰ্ড অধিকাৰী হৈছিল আৰু তেওঁ 7 বাৰকৈ মহাকাশ ভ্ৰমণ কৰিছিল 1998 চনৰ আগষ্ট মাহত জনসন মহাকাশ কেন্দ্ৰত মহাকাশচাৰী প্ৰশিক্ষণ আৰম্ভ কৰিছিল 608 দিন মহাকাশত থাকি ইতিহাস ৰচিছিল সুনিতা উইলিয়ামছে নৰবাৰ উল্লেখ কৰিছো এক গুৰুত্বপূৰ্ণ খবৰ নাসাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে মহাকাশচাৰী সুনিতা উইলিয়ামছে 27 বছৰীয়া সেৱাৰ অন্তত অৱসৰ ললে মহাকাশ কেৰিয়াৰৰ পৰা 608 দিন মহাকাশত থাকি ইতিহাস ৰচিছিল সুনিতা উইলিয়ামছে ভাৰতীয় মূলৰ মহাকাশচাৰী আছিল সুনিতা উইলিয়ামছ নৰবাৰ উল্লেখ কৰিছো আজিৰ দিনটোত এক গুৰুত্বপূৰ্ণ খবৰ যে নাসাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে মহাকাশচাৰী সুনিতা উইলিয়ামছে 27 বছৰীয়া সেৱাৰ অন্তত অৱসৰ ললে মহাকাশ কেৰিয়াৰৰ পৰা 608 দিন মহাকাশত থাকি ইতিহাস ৰচিছিল সুনিতা উইলিয়ামছে ভাৰতীয় মূলৰ মহাকাশচাৰী আছিল সুনিতা উইলিয়ামছ 1965 চনৰ 19 নৱেম্বৰত 19 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা সুনিতা উইলিয়ামছৰ এগৰাকী আমেৰিকান মহাকাশচাৰী আৰু যুক্তৰাষ্ট্ৰৰ নৌসেনা বিষয়া আছিল এগৰাকী মহিলা হিচাপে তেওঁ বেছি সংখ্যক আৰু বেছি সময় মহাকাশ ভ্ৰমণ ৰেকৰ্ডৰ অধিকাৰী হৈছিল তেওঁ 7 বাৰকৈ মহাকাশ ভ্ৰমণ কৰিছিল 1998 চনৰ আগষ্ট মাহত জনসন মহাকাশ কেন্দ্ৰত মহাকাশচাৰীৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল 608 দিন মহাকাশত থাকি ইতিহাস ৰচিছিল সুনিতা উইলিয়ামছে আৰু এই সুনিতা উইলিয়ামছে নাসাৰ পৰা অৱশেষত অৱসৰ গ্ৰহণ কৰিলে মহাকাশচাৰী সুনিতা উইলিয়ামছে 27 বছৰ সেৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰিছে মহাকাশচাৰী সুনিতা উইলিয়ামছে 608 দিন মহাকাশত থাকি ইতিহাস ৰচা সুনিতা উইলিয়ামছে অৱশেষত অৱসৰ গ্ৰহণ কৰিলে নৰবাৰ উল্লেখ কৰিছো ভাৰতীয় মূলৰ মহাকাশচাৰী সুনিতা উইলিয়ামছে অৱশেষত অৱসৰ গ্ৰহণ কৰিছে নাসাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে মহাকাশচাৰী সুনিতা উইলিয়ামছে 27 বছৰীয়া সেৱাৰ অন্তত অৱসৰ লৈছে মহাকাশচাৰী সুনিতা উইলিয়ামছে 608 দিন মহাকাশত থাকি ইতিহাস ৰচিছিল সুনিতা উইলিয়ামছে আৰু অৱশেষত অৱসৰ গ্ৰহণ কৰিলে মহাকাশচাৰী সুনিতা উইলিয়ামছে 27 বছৰীয়া সেৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰিছে মহাকাশ কেৰিয়াৰৰ পৰা সুনিতা উইলিয়ামছে 608 দিন মহাকাশত থাকি যি ইতিহাস ৰচিছিল সুনিতা উইলিয়ামছে আৰু এতিয়া অৱশেষত মহাকাশচাৰী সুনিতা উইলিয়ামছে মহাকাশ কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰিলে 1965 চনৰ 19 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা সুনিতা উইলিয়ামছৰ এগৰাকী আমেৰিকান মহাকাশচাৰী আৰু যুক্তৰাষ্ট্ৰৰ নৌসেনা বিষয়া আছিল আৰু লগতে এগৰাকী মহিলা হিচাপে তেওঁ বেছি সংখ্যক আৰু বেছি সময় মহাকাশ ভ্ৰমণ কৰি ৰেকৰ্ড অধিকাৰী কৰিছিল আৰু তেওঁ 7 বাৰকৈ মহাকাশ ভ্ৰমণ কৰিছিল 1998 চনৰ আগষ্ট মাহত জনসন মহাকাশ কেন্দ্ৰত মহাকাশচাৰীৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল 608 দিন মহাকাশত থাকি ইতিহাস ৰচিছিল সুনিতা উইলিয়ামছে আৰু অৱশেষত নাসাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে মহাকাশচাৰী সুনিতা উইলিয়ামছে 608 দিন মহাকাশত থাকি ইতিহাস ৰচিছিল সুনিতা উইলিয়ামছে আৰু 27 বছৰীয়া এই সেৱাৰ অন্তত অৱশেষত অৱসৰ গ্ৰহণ কৰিলে মহাকাশ কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰিলে মহাকাশচাৰী সুনিতা উইলিয়ামছে ভাৰতীয় মূলৰ মহাকাশচাৰী আছিল সুনিতা উইলিয়ামছ আৰু আজিৰ দিনটোত এক গুৰুত্বপূৰ্ণ খবৰ যিহেতু এতিয়া নাসাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে মহাকাশচাৰী সুনিতা উইলিয়ামছে 27 বছৰীয়া এই সেৱাৰ অন্তত অৱশেষত অৱসৰ গ্ৰহণ কৰিলে মহাকাশচাৰী সুনিতা উইলিয়ামছ